So far as state government's authority or the subject which is under state government jurisdiction, more or less there is a 100% consensus. However, detail need to be worked out, which will be worked out on 25th October. We are going ahead with a definite timeline. অসমীয়াৰ সংজ্ঞা দুটা সাধাৰণতে অসমীয়া বুলি ক'লে এটা সংজ্ঞা যে অসমীয়াত যোনে জন্ম লৈছে ভাষা সংস্কৃতিক আদৰি লৈছে তেওঁ অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ অসমীয়া মানে 1951 চন আসুৱে এটোৱে মানে যে ক্লজ 6 ৰ কাৰণে অসমীয়া 1951 আৰু জেনেৰেল আজি বঙালী মানুহ এজন ইয়াত আহিলে মাৰুৱাৰী মানুহ এজন ইয়াত আহিলে ইয়াতে জন্মিলে ইয়াতে লৰা ছোৱালী তিনিটা চাৰিটা অহা 200 বছৰ অসমত থাকিব অহা 500 বছৰ অসমীয়াত থাকিব তেওঁ অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে 1951 চনত জন্মগ্ৰহণ কৰা মানুহে অসমীয়া তাত আপোনালোকে ৰিকমেন্ডেশন খন পঢ়িলে গম পাব অসমখনক বিপ্লৱ শৰ্মা কমিটিয়ে দুটা ভাগত ভাগ কৰিছে এটা ভাগত 51 চলিব এটা ভাগত 51 নচলে বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে পৌৰসভাত 51 নচলে গাঁৱত 51 চলিব গতিকে প্ৰতিবেদনখন আপোনালোকে পঢ়িলে দুটা সংজ্ঞা আপোনালোকৰ সন্মুখলৈকে আহিব যে অসমীয়া অসম চুক্তিৰ অসমীয়া এটা বেলেগ ডেফিনেশন আৰু জেনেৰেল অসমীয়া বুলি ক'লে এটা বেলেগ ডেফিনেশন কিন্তু আমি আসুক এটা কথা বুজাই দিছো যে বৰাক উপত্যকাত ইয়াক হাঙুৰিব নালাগে so Barak Valley will be excluded from the definition of Assamese